Good afternoon, everyone. আজি আমি start কৰিব ওলাইছো BHICI 131 or Unit 6 হৰপ্পা সভ্যতা ভৌতিক বৈশিষ্ট্য সম্পৰ্কৰ প্ৰকৃতি সমাজ আৰু ধৰ্ম। এই লেসনটোত আমি পঢ়িবলৈ পাম about the Harappan civilization হৰপ্পা সভ্যতাৰ কথা আৰু তাৰ বৈশিষ্ট্যৰ বিষয়ে। মই হলো প্ৰিয়ংকা চৌধুৰী আৰু আপোনালোকৰ ইগনোৰ পৰামৰ্শদাতা। গতিকে আমি স্টাৰ্ট কৰিছো ইয়াৰ এই লেসনটোত আমি কি পঢ়িব পাম তাৰ পৰা। সো প্ৰথম আমি যোনখিনি ডিসকাশন কৰিম এটো হৈছে হৰপ্পা সিভিলাইজেশনৰ জিওগ্ৰাফিক্যাল স্প্ৰেডৰ কথা। ইয়াৰ আগৰ লেসনটোত আমি অলৰেডি হৰপ্পান সিভিলাইজেশন কি আছিল, হৰপ্পা সভ্যতা কেনেকুৱা ধৰণৰ আছিল, কোনখিনি জাগাত এস্টাবলিশড আছিলে আৰু তাৰ সৰু সৰু গাঁওসমূহৰ কথা যোনবিলাক লাহে লাহে আৰবান সিটিজলৈ কনভাৰ্ট হৈছিলে সেইবোৰৰ বিষয়ে পঢ়িছিলো। সো জিওগ্ৰাফিক্যাল স্প্ৰেড আমি এটা পঢ়িম ইয়াৰে আৰু লগতে তাৰ মেটেৰিয়েল ক্যাৰেক্টাৰিষ্টিক্সবোৰ কি আছিল, য'ত আমি গম পাওঁ যে ইকনমিটো কেনেকুৱা ধৰণৰ আছিল হৰপ্পান সিভিলাইজেশনৰ। ইট ওয়াজ অন দ্য basis of যোনখিনিৰ ওপৰত ডিপেন্ডেন্ট আছিলে সেইখিনি আছিলে এগ্ৰিকালচাৰাল কমিউনিটিজ আছিলে আৰু লগতে ভেৰিয়াছ ক্ৰাফটছ were also taken about, মানুহে হাতৰ কামত বিশ্বাস কৰিছিল আৰু লগতে তেওঁলোকে পেষ্টৰেল কিছুমান এক্টিভিটিজও কৰিছিল, যেনেকে হান্টিং গ্যাদাৰিঙে হওক বা ৰিয়াৰিং অফ এনিমেলছ সেইবিলাকো কৰিছিল। গতিকে সেই বস্তুটোৰ বিষয়ে ইকনমিটোৰ বিষয়ে পঢ়িম আমি আৰু সেইটোৱে কেনেকে তেওঁলোকক ডেভেলপ কৰিছিলে সেইটোৰ ওপৰত আমি অলপ ডিসকাস কৰিম। লগতে আমি ডিসকাস কৰিম স্মল টাউনশিপছ বোৰৰ কথা, স্মল সাইটছ বোৰ যোনবিলাক পিছত ডিসকভাৰ হৈছিলে 1921 পিছত যোনবিলাক হৰপ্পান সিভিলাইজেশনৰ সাইটছ বোৰ ডিসকভাৰ হৈছিলে, কেনেকুৱা ধৰণৰ সেইবোৰ আছিলে, ক'ত আছিলে সেইবিলাকৰ বিষয়ে ডিসকাশন এটা কৰিম। আৰু লগতে কেনেকে তাৰে যোনবিলাক মানুহ আছিলে, যোনখিনি পপুলেশন আছিলে সেইখিনি কেনেকে কন্টিনিউয়াস হল, কেনেকে কন্টিনিউটিটো তেনেকে বজাই ৰাখিলে, কেনেকে তেওঁলোকে সাবসিস্টেন্স স্ট্ৰ্যাটেজি এটা লৈ পেলাই ইমান বছৰ ধৰি তেওঁলোকে জীয়াই আছিলে তাৰ বিষয়ে এটা পঢ়িম। আৰু লগতে টাউন প্ল্যানিং, তেওঁলোকৰ ইম্পৰ্টেন্ট ষ্ট্ৰাকচাৰ্ছ কিছুমান যেনেকে গ্ৰেট বাথ হওক, গ্ৰানাৰিজ কিছুমান হওক বা ডিফাৰেন্ট পাব্লিক বিল্ডিংছ কি তাতে পোৱা গৈছে সেইবিলাকৰ কথা ডিসকাস কৰিম। আৰু লগতে আমি ডিসকাস কৰিম about the arts and crafts, যেনেকে কিবোৰ মেটেৰিয়েলছ তেওঁলোকে ইউজ কৰিছিল, কেনেকুৱা ধৰণৰ ষ্টেচুজ বনাইছিলে, সেই ষ্টেচুজবোৰ কিহৰ ওপৰত বেসিক্যালি তেওঁলোকে বনাইছিল। লগতে আমি কথা পাতিম পটাৰিজ বিলাকৰ কথা, তেওঁলোকৰ টুলছ এণ্ড ইমপ্লিমেন্টছ কি ইউজ কৰা হৈছিল এইবিলাক বনাবৰ কাৰণে, ক্ৰাফটছে হওক বা পটাৰিয়ে হওক, গোটেইখিনি আমি একে লগে আজি কথা পাতিম। গতিকে প্ৰথম যোনটো টপিক আমি আৰম্ভ কৰিব ওলাইছো সেইখিনি হৈছে গাঁৱৰ পৰা চহৰ আৰু চহৰৰ পৰা কেনেকে পিছলৈ সিটিজলৈ কনভাৰ্ট হল বা টাউনছৰ পৰা কেনেকে সিটিজলৈ কনভাৰ্ট হল এইবোৰ সাইটছ, সেইবিলাকৰ বিষয়ে এটা ডিসকাশন কৰিম। গতিকে আমি দেখা পালো যে হৰপ্পান সিভিলাইজেশন এখন এনেকুৱা এখন সভ্যতা আছিলে যিয়ে প্ৰি হৰপ্পান পিৰিয়ডৰ পৰা চলি অহা যোনবিলাক সভ্যতা বা যোনবিলাক তেওঁলোকৰ কৃষ্টি আছিলে, তেওঁলোকৰ যিবিলাক কালচাৰ আছিলে সেইবোৰ মিলাইহে মেচিয়ৰ হৰপ্পান সিভিলাইজেশনখন হৈছিলে। সো আমি এটা কথাত ক'ব পাৰো যে এইখিনি এটা ৰিলেশনশ্বিপ আছিল, ভাষ্ট নেটৱৰ্ক অফ ৰিলেশনশ্বিপ আছিলে আৰু সেইখিনি ফিজিকেল স্পেচত ট্ৰান্সেন্ড হৈছিলে। সো পেষ্টৰেল, নোমাডিক আৰু এগ্ৰিকালচাৰাল কমিউনিটিজ যোনখিনি ইণ্ডাছ প্লেইনছত ইমান বছৰ ধৰি আছিলে, তেওঁলোকে লাহে লাহে আমি গম পাওঁ যে তেওঁলোকে ভিলেজেছ পাতিছিল প্ৰথমতে আৰু লাহে লাহে সেইবিলাক টাউনশ্বিপলৈ কনভাৰ্ট হৈছিলে। সেই টাউনশ্বিপছবোৰ এক্সিষ্টেন্স এদিনতে হোৱাগৈ নাছিলে, বাট তেওঁলোকে এগ্ৰিকালচাৰ যেনেকে তেওঁলোকে বঢ়াই নিছিলে, তেওঁলোকে ট্ৰেড নেটৱৰ্কছ ভাল কৰিছিল আৰু লগতে তেওঁলোকে যোনখিনি পেষ্টৰেল বিজনেছ কৰিছিল সেইখিনিও তেওঁলোকে ভাল কৰিছিল। গতিকে হৰপ্পান সিভিলাইজেশন টাৰ্মটো পৰা আমি এইটো বুজি পাওঁ যে এনেকুৱা এখন হৰপ্পান সোসাইটি হয় যোনটো ক্যাৰেক্টাৰাইজ হয় উইথ স্পেশালাইজড ক্ৰাফটছমেন, কৃষি কৰ্মী মানুহ, লং ডিষ্টেন্স ট্ৰেডৰ পৰা আৰম্ভ হোৱা
বা এক্সিস্টেন্স অফ ৰিচ এণ্ড পুৱাৰ দেৰ ৱাজ আ ছ'চিয়েল ডিফাৰেঞ্চ অলছ' তাতে ধনী মানুহ আছিলে আৰু লগতে দুখীয়া মানুহ আছিলে সেই চিভিলাইজেশ্যনখনত আৰু সেইটো বস্তু আমি কিছুমান স্পেচিয়েল অবজেক্টছ লাইক দ্য অবজেক্ট অফ ফেয়ান্স এটা এনেকুৱা এটা বস্তু এটা আছিল যোনটো চিলিকাৰে বনোৱা হৈছিলে বটল এটা কাইণ্ড অফ আছিলে আৰু তাতে পাৰফিউম ষ্ট'ৰ কৰা হৈছিলে গতিকে সেইবোৰ বস্তু যোনবিলাক বহুত ৰেৰ আছিলে সেইবোৰ কিছুমান চাইটছতে পোৱা গৈছে চ' তাৰ পৰা আমি গম পাওঁ যে এই যোনবিলাক দুৰ্লভ্য বস্তু আছিলে সেইবোৰ অকল ৰিচৰ কাৰণেহে বনোৱা হৈছিলে চবৰ কাৰণে সেইটো উপলব্ধ নাছিল লগতে আমি বাৰিয়েল গ্ৰাউণ্ডছ বিলাকৰ পৰাও আমি গম পাওঁ কিছুমান যে ছ'চিয়েল ডিফাৰেঞ্চেছ আছিল যেনেকে কিছুমান বাৰিয়েল গ্ৰাউণ্ডছত আমি অৰ্নামেণ্টছ পাওঁ কিছুমান ব্ৰিক কিলছ ব্ৰিকেদি বনোৱা হৈছিলে আৰু কিছুমান অন দি আদাৰ হেণ্ড এনেই চিম্পল বাৰিয়েলছ কৰা হৈছিল গতিকে এইটোৰ পৰাও আৰ্কিঅলজিষ্ট বিলাকে কয় বা হিষ্টৰিয়ানছ বিলাকে কয় যে burial grounds bilak eta amar kane indication hobo pare je there was a difference between the rich and the poor tar logote Harappan community যোনবোৰে ৰাজস্থান পাঞ্জাব আৰু সিন্ধৰ জাগাখিনিত আছিল তেওঁলোকে এটা weights and measures system এটাও বনাই লৈছিলে কাৰণ তেওঁলোকে ট্ৰেড এণ্ড কমাৰ্চ কৰিছিলে তেওঁলোক ট্ৰানজেকচনছত বিশ্বাস কৰিছিল গতিকে ট্ৰানজেকচন কৰিলে weights and measures টো লাগিবই গতিকে তেওঁলোকে এনেকুৱা এটা সিস্টেমো ডেভেলপ কৰি লৈছিলে যোনটোত weights and measures যোনটো এটা চাৰ্ট বুলি এটা precious material eta paisile so he chart edi teoluke heri banaisile teoluke weights and measures banaisile aru logote scale pans kisumanu puwa goise gotike tar manu bilak khube developed asile tar logote copper bronze tools bilaku banaisil logote jun bilak brick size asile brick or size u asile jeneke 4:2:1 ot he brick size bur banwa hoisile aru logote seashells, seals बनवा होइसिले carnelian beads which were semi precious stones are beads किसुमान बनवा होइसे जोनटुरे jewelry बनवा होय गइसिले so আমি কব পাৰো যে Harappan sites বুৰ যোনবিলাক ডিসকভাৰ হৈছে ইতিয়ালৈ যোনবিলাক ডিসকভাৰ হৈছে সেইবোৰে বহু ধৰণে একে সমানে তেওঁলোকে ডেভেলপড আছিল সেইবোৰ ডেভেলপ আছিল ইন ফ্যাক্ট সৰু সৰু কিছুমান টাউনশিপস লাইক আলাদিনো যোনখন আছে কৰাচীৰ ওচৰত তাৰ পৰাও বহুতবোৰ মেটেৰিয়েল ক্যাৰেক্টাৰিষ্টিক্স আমি পাইছো আৰু তাৰ পৰা আমি জানিব পাৰো যে এনেকুৱা সৰু সৰু টাউনশিপস পুৰু আৰবান ইকনমি লৈ ট্ৰান্সফৰ্ম হৈছিলে আমি যদিও ধৰো যে হৰপ্পা আৰু মহেঞ্জোদাৰো দুখন ডাঙৰ চহৰ আছিল yet আলাদিনো বুলি এখন জাগা সেইখন আছিলে সেইখনতো বহুতবোৰ এনেকুৱা এভিডেন্স পোৱা গৈছে যৰ পৰা আমি গম পাওঁ যে এখন ডাঙৰ টাউনশিপ ক্ৰিয়েট হৈছিল আৰু টাউনশিপ বিলাক পিছলৈ সিটিজলৈ ৰূপান্তৰিত হৈছিল সো Harappan সাইটত যোনবোৰ পটৰি পোৱা গৈছে সেইবিলাক পিংকিশ পটৰি আছিল ব্ৰাইট ৰেড কালাৰ সেইবিলাকৰ আছিল আৰু তাতে বিভিন্ন ধৰণৰ বাৰ্ডছ ৰেপটাইলছ জিওমেট্ৰিক মোটিভস ট্ৰিজ এটসেট্ৰা ব্ল্যাকত ডিজাইন কৰা হৈছিল আৰু এইবোৰ যোনবিলাক পিংকিশ কাইন্ড অফ পটৰিজ পোৱা গৈছিল শ্ৰেডছ বোৰ পোৱা গৈছিল তাতে সব Harappan সাইটছতে সেইবিলাকৰ এভিডেন্স আছে So Harappan civilization or বিষয়ে আমি কোৰ পৰা সোর্স পাওঁ বা আমি সোর্স বিলাক আমি কেনেকে গুটাব পাৰো Harappan civilization or কথা পাতিবলে গটিকে আমি অলৰেডি জানো যে Harappan civilization or যদিও এখন স্ক্ৰিপ্ট মানুহে ব্যৱহাৰ কৰিছিল লিখিত মেটেৰিয়েলস ব্যৱহাৰ কৰিছিল তথাপিতো এতিয়ালৈকে হেতু ডিসাইফাৰ হোৱা নাই গটিকে we have to only rely on the archaeological materials or ওপৰতে আমি বিশ্বাস কৰি পেলাই চলিব লাগিব archaeological materials হৈছে আপোনালোকৰ remains যোনবিলাক প্যালেচৰে হওক বা বিল্ডিংছৰে হওক বা different kinds of coins tar pisot pottery but etu homoyot coins ba buildings tenka dhoroner poa jua nai okol ami paisu kisuman itar kisuman excavate sites tar logote kisuman statues u poa goise logote pottery u poa goise
গতিকে এইবোৰ ইনফৰমেশ্যন কেতিয়াৰ পৰা মানুহৰ আগলৈ আহিছিল ইট ৱাজ ইন দ্য ইয়াৰ 1921 সেইটো সময়ত বহুতবোৰ হৰপ্পন সেটেলমেন্টস লোকেট কৰা হৈ গৈছিলে বাই সৰ জন মাৰ্শাল আৰু মৰ্টিমাৰ হুইলাৰ এক্সকাভেশনস কৰিছিলে তেওঁলোকে হৰপ্পন সেটেলমেন্টছত আৰু তেওঁলোকে এইটো দেখা পালে যে যোনবিলাক মেটেৰিয়েল ৰিমেইনছ এইবিলাক জাগাৰ পৰা পোৱা গৈছে সেইবিলাকে বহু বছৰ আগৰ এটা ঐতিহাসিক যুগ এটাৰ কথা ডিসকাস কৰি আছে বা ইন্ডিকেট কৰি আছে কিন্তু written records বিলাক তেওঁলোকে তেতিয়াও কনফিউজনৰ পৰা ড্ৰ কৰিব পৰা নাছিল কনফিউজন এটালৈ গতিকে 1000 সেটেলমেন্ট তেতিয়ালৈকে হৰপ্পন সাইটস ডিসকভাৰ হৈ গৈছে তাৰ পৰা হৰপ্পন মেটেৰিয়েলস ডিসকভাৰ হৈছে কিন্তু only 3% of these Harappan settlements have been recorded bhalke report kora hoise কিছুমান জায়গা যেনেকে গনভেৰিৱালা যোনটো হাকৰা ভ্যালিত আছে ফুৰুকসলান ইন পাঞ্জাব সেইটো এতিয়াও কোৱা হয় যে মহেঞ্জোদাৰোৰ সমানেই লাৰ্জ হয় কিন্তু এতিয়ালৈকে এক্সকাভেটৰ্স বিলাকে সেইটো বস্তু এক্সকাভেট কৰিব পৰা নাই আৰ্কিঅলজিষ্ট বিলাকে so excavation কৰিব পৰা নাই because India আৰু Pakistanৰ হাতত enough sufficient money নাই to fund these excavations গতিকে সেই বস্তুবোৰ থাকি গৈছে যেতিয়াই কিবা এটা ডিসকভাৰি বা এক্সকাভেশন ৰিপোৰ্ট মডিফাই কৰা হৈছিল ভিউজ অফ দি হৰপ্পনস উলিয়াইছিলে ফৰ এক্সাম্পল স্কলাৰ্স লাইক মৰ্টিমাৰ হুইলাৰ তেওঁলোকে 20 বছৰ লগাই দিছিলে বিলিভ কৰিবৰ কাৰণে যে ইন্দাস ভ্যালি সিভিলাইজেশনৰ নিচিনাও এটা আমাৰ ওচৰত এটা ডাঙৰ সভ্যতা আছিল বহুত বছৰৰ আগলৈকে বিকজ তেওঁলোকে যোনখিনি মেটেৰিয়েলস পাইছিল বা তেওঁলোকে হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী বিষয়ে যিমানখিনি জানিছিল সেইবিলাক অকল বুদ্ধিষ্ট টেক্সটৰ পৰা আছিল আৰু অশোকাৰ পিৰিয়ডৰ পৰাহে তেওঁলোকে ভাবিছিল যে ইণ্ডিয়াৰ হিষ্ট্ৰী ষ্টাৰ্ট হৈছে কিন্তু এই বস্তুটোৱে এই ডিসকভাৰিটোৱে 1921 চনত বহু বছৰ পিছলৈ ইণ্ডিয়াৰ হিষ্ট্ৰীটো লৈ যায় আৰু পিছলৈ তেওঁলোকে এইটো ডিসকভাৰ কৰিব আৰম্ভ কৰিলে যে আৰ্লি হৰপ্পন পিৰিয়ড বুলিও এটা আছিল যোনটো আমি অলৰেডি আগৰ ইউনিটটোত পঢ়িছো আৰু সেই আৰ্লি হৰপ্পন পিৰিয়ডটোৰ কিছুমান টেকনিক্স কিছুমান লাইফষ্টাইলছ বা কিছুমান কালচাৰ্স পিছৰ হৰপ্পন পিৰিয়ডটোলে মানে মেচিয়ৰ হৰপ্পন পিৰিয়ডটোলৈকে মানুহবিলাকে ট্ৰান্সফাৰ কৰিছিল আৰু দিস ওয়াজ আ প্ৰসেস অফ ইভলিউশন এগ্ৰিকালচাৰাল সেটেলমেন্টস বিলাক ইভলভ হৈছিলে ভাল হৈছিলে ক্ৰাফটস এণ্ড আৰ্টস বোৰ ভাল হৈছিলে আৰু যোনটো distinct Indus style asile hetu regional traditions or pura inspired asil so study of Harappan civilization remains bahut pisoloikeu challenging areas oleke ba research oloke students or karone etiao ase challenge hisabe roise gotike geographical spread tour bishoye ami next discuss koru that is bhogalik bistar পণ্ডিত সকলে সাধাৰণতে বিশ্বাস কৰে যে হৰপ্পা খাগৰ মহেঞ্জোদাৰো হৰপ্পা সভ্যতাৰ কেন্দ্ৰভূমিক প্ৰতিনিধিত্ব কৰে গতিকে বিশ্বাস কৰা হয় যে যোনখিনি হৰপ্পা খাগৰ মহেঞ্জোদাৰো এক্সিস আছে সেইটোৱে হৰপ্পন সিভিলাইজেশনৰ হাৰ্টল্যান্ড হয় বা তাৰে ওচৰে পাজৰে গুটেখিনি সিভিলাইজেশনস বা গুটেখিনি সাইটস আছে আৰু মোস্ট অফ দ্য হৰপ্পন সিভিলাইজেশন এইখিনি ৰিজনতে একচুয়ালি সেটেলড হয় আৰু তেওঁলোকৰ মাজত বহুতবোৰ ইউনিফৰ্মিটিজ আছে বহুতবোৰ মেটেৰিয়েল ক্যাৰেক্টাৰিষ্টিক্স এইবিলাক জাগাৰ পৰা উপলব্ধ হৈছে যোনবিলাকৰ মাজত বহুত সিমিলাৰিটিজ আছে নাও এই জোনটো যোনটো ফ্ল্যাট ষ্ট্ৰেচ অফ ল্যান্ড আছে সেইখিনি সাবসিস্টেন্স প্যাটাৰ্ন আছিল বুলি ডিসকভাৰ কৰা হৈছে বা তেওঁলোকে ইন্ডিকেট কৰিছে আৰু Himalayas bilakor pra junkhini snow melt hoisile aru monsoon rains bilakor pra junkhini flooding pattern asile he bilake agricultural communities bilakok help korise aru he bilake in fact pastoralism to bahut help korisile logote Kutchi plains junkhini ase Indus system or west of ekhini eta transitional zone hoy of the Iranian borderland hetu eta flat alluvial plain hoy Bolan Pass or usora but hekhini bohute jaga khini bahut inhospitable hoy manhu tate thakibo noare kintu periphery wise tar jaga khini onuhai it is completely dry tar uporote sites like Nosharo
জুদেইৰা জদ্ৰো আৰু আলী মুৰাদৰ নামৰ জাগাবোৰ এইবিলাক এতিয়াও সেইখিনি জাগাত আছে লগতে সেটেলমেন্টস লাইক Sutka Gender on Makran Coast represent the driest part of the hilly Balochistan area কিন্তু এইকিটা সাইটসটো বহুতবোৰ cultural evidence পোৱা গৈছে which had similarity with the Harappan settlements আৰু সবতকে নৰ্থ ইষ্টাৰ্ণ আফগানিস্তানত সবতকে একদম লাষ্টৰ পইণ্ট বুলি ক'ব পাৰি হাৰাপ্পান চিভিলাইজেশ্যন দ্যাট ইজ শৰ্টুঘাই আছে নৰ্থ ইষ্ট আফগানিস্তানত আৰু একেবাৰে হাৰাপ্পানছ বিলাকৰ কলনিজ বিলাকৰ পৰা বহুত দূৰত আছিল যদিও তাতে যোনবিলাক বস্তু উদ্ধাৰ হৈছে তাৰ লগতেও সিমিলাৰিটি দেখা পোৱা যায় ইষ্টাৰ্ণ বৰ্ডাৰলেণ্ডছৰ বিষয়ে যদি কথা পাতো সেইবিলাক জাগা কিছুমান আছে যেনেকে বাৰগাঁও মানপুৰ আলমগীৰপুৰ ইন ইউপিৰ এইখিনি জাগা ইষ্টাৰ্ণ বাউণ্ডাৰীজ মাৰ্ক কৰে আৰু তাতে সাবসিষ্টেন্স স্ট্ৰেটেজি বোৰৰ বিষয়ে যদি কথা পাতো তাতে গংগা যমুনা দোৱাব আছিলে যিয়ে শস্য হওক বা এনিমেলছ বিলাককে হওক তেওঁলোকক ফিট কৰিবলৈ ইজিলি পাৰিছিল আৰু মানুহবিলাকৰ কাৰণেও ইজি হৈ গৈছিল আৰু সেইখিনি এৰিয়াত সবতকে হাইয়েষ্ট ৰেইনফল হয় ডেন্সৰ ফৰেষ্ট আছে আৰু লগতে it falls outside the zone of pastoral nomadism therefore hetu kobo paru je different kinds of problems of this settlement was there different kinds of geographical locations asile but etu kobo lagibo je jaga jeneke kisman jaga jeneke Manda in Jammu Ropar in Punjab সেইবোৰে নৰ্দাৰ্ণ এক্সট্ৰিমিটিজ অফ দি হাৰাপ্পান বিলাকৰ বিষয়ে বুজাইছে আৰু সেইটো নৰ্দাৰ্ণ বাউণ্ডাৰী নিচিনাকৈ আছিল লগতে সেটেলমেন্টছ অফ ডাইমাবাদ ইন মহাৰাষ্ট্ৰ ভগতৰফ ইন গুজৰাট সেইবোৰ আছিল সাউদাৰ্ণ ফ্ৰণ্টিয়াৰ্ছ সো ইন গুজৰাট যোনটো সেটেলমেন্ট প্যাটাৰ্ন আছিল সেইটো ইউনিফৰ্ম নাছিল বহুতবোৰ ডাইসেক্টেড প্লেটোজ আছিলে স্ট্ৰেপলেন্স আছিলে কাছৰ আৰু কাথিয়াৱাৰৰ On the other hand, this area was sea coastal usort asil Gulf of Cambay aru Run of Kachchar usort. The Harappans in Gujarat were familiar with rice and millet তেওঁলোকে grow কৰিছিলে আৰু Harappan civilization যোনটো of course আমি দেখা পালো যে Harappan civilization ৰ আন্ডাৰ যোনটো geographical spread আছিল সেইটো বহুত ডাঙৰ আছিলে vast আছিলে আৰু its area was larger than those of contemporary civilizations of Mesopotamia and Egypt. এই দুইটা civilization-কে বহুত ডাঙৰ আছিল আৰু যেটো Hakra region আছে Harappan settlements-ৰ এইটো thinly spread out আছিল sites in Rajasthan and Gujarat asil hundreds of kilometers of deserts and marshes asil and nearest neighbor Harappan neighbor jonto asil itu asil Shortughai so of course dekha paisu je scholars bilake believe kore je largest Harappan city Mohenjo-daro asil aru hekhini population asil 35000 our smallest town of modern India would have been a larger population etiao horu gaon bilakotu in fact tatke towns bilakotke হেৰি আছিলে বেছি আছিলে আৰু হাৰাপ্পান পিৰিয়ডত যোনটো ফাস্টেষ্ট কাইন্ড অফ ট্ৰান্সপোৰ্ট সিস্টেম আছিল সেইটো বুলক কাৰ্ড আছিল আইৰন তেতিয়াও মানুহবিলাকে জনাজাত পোৱা নাছিলে আইৰনৰ বিষয়ে কিন্তু ব্ৰঞ্জ ইউজ হৈছিলে আৰু তাৰ প্ৰিমিটিভ টেকনলজি আছিল যদিও চিভিলাইজেশ্যনখন থ্ৰাইভ কৰিছিল ফাৰ ফ্লাং এৰিয়াজলৈকে চিভিলাইজেশ্যনৰ মানুহবোৰ আগবাঢ়ি গৈছিলে আৰু সোশিও ইকনমিক ৰিলেশনশিপ এটা গঢ় লৈ উঠিছিলে যোনটো এটা এক্সিলেন্ট এচিভমেন্ট আছিল সেইটো সময়ত নেক্সট আমি যদি এখন হৈছে স্থানসমূহ এটা ম্যাপ এখন দিয়া হৈছে ইয়াতে আৰু এইখিনি এৰিয়ালৈকে বিস্তাৰিত আছিল আমি দেখা পাওঁ ইয়াতে আফগানিস্তান আছে শৰ্টুঘাই আমি দেখা পাইছো আৰু লগতে কিছুমান এৰিয়াজ অফ উত্তৰ প্ৰদেশ ৰাজস্থান আৰু গুজৰাটো দেখিবলৈ পোৱা যায় next আমি অলপমান ডিসকাস কৰিম হৰপ্পা আৰু মহেঞ্জোদাৰোৰ বিষয়ে হৰপ্পা আৰু মহেঞ্জোদাৰো হৰপ্পা আমি জানো যে ফাৰ্স্ট সাইট টু বি ডিসকভাৰ্ড আছিল সেইটো কাৰণে গুটে সিভিলাইজেশনখনৰ নাম হৰপ্পান সিভিলাইজেশন বুলি ডেডিকেট কৰা হৈছিল 1920 চনৰ পৰা আৰ্কিঅলজিষ্ট বিলাকে যেনেকে দয়াৰাম সাহনি MS Wirtz আৰু মৰ্টিমাৰ হুইলৰে ইয়াতে এক্সকাভেশন চলাই
আৰু এই হৰপ্পন চিভিলাইজেশ্যনখন হৰপ্পাখন ৰবি ৰিভাৰৰ ওচৰত অৱস্থিত ৱেষ্টাৰ্ণ পাঞ্জাবৰ বহুতবোৰ সাইজৰ ক্ষেত্ৰতে হওক বা অবজেক্টছৰ ক্ষেত্ৰতে হওক বহুতবোৰ ইয়াতে অবজেক্টছ ডিস্কভাৰ কৰা হৈছে আৰু ইট হ্যাজ বিন মাৰ্কড এজ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেণ্ট চিটিজ অফ হৰপ্পন চিভিলাইজেশ্যন নাও এই ৰুৱেন্স যোনখিনি পোৱা গৈছে যোনখিনি ভগ্নাৱশেষ পোৱা গৈছে এই চিটিখনৰ পৰা তাতে 3 মাইলছ দূৰত্বলৈকে সেইবিলাক বিস্তাৰিত সাৰ্কিটটো 3 মাইলছৰ আছিল আৰু সাবস্টেনশিয়াল পপুলেশন এটো পৰা গম পোৱা গৈছে যে সাবস্টেনশিয়াল পপুলেশন বহুতবোৰ এক্টিভিটিজত লিপ্ত আছিল যেনেকে ফুড প্ৰডাকশ্যনৰ বাহিৰে এগ্ৰিকালচাৰেলিষ্টৰ বাহিৰেও তেওঁলোকে বহুতবোৰ ট্ৰেড কৰিছিল এডমিনিষ্ট্ৰেশ্যনত আছিলে মানুহবোৰ ক্ৰাফ্ট ৱৰ্ক কৰিছিলে আৰু প্ৰডাক্টিভিটি বহুত লো আছিল আৰু ট্ৰান্সপোৰ্টেশনো বহুত ডিফিকাল্ট আছিল সেইটোৰ কাৰণে নন ফুড প্ৰডিউচাৰ্স বিলাকে কমিউনিটিটো চলাবলৈ কাৰণে বেলেগ বেলেগ বিভিন্ন কাম তেওঁলোকে হাতত লৈছিল ট্ৰান্সপোৰ্টেশন কৰিছিলে ফুড বেলেগ জায়গাৰ পৰা ফুড কিনি আনিছিলে ফুড প্ৰডিউসিং এৰিয়াজ বিলাকৰ পৰা however these areas would not have been very far from the cities because transportation iman easy nasil okol bullock carts aru boats othe transport kora hoisile so villages atu shifting cultivation not some scholars teoloke koise je usora bajor villages bilak shifting cultivation not maybe teoloke বিশ্বাস কৰিছিল কাৰণ ফ্লাড প্লেইনস অফ দি ৰিভাৰ্স উচৰতে আছিল গটিকে তেওঁলোকে শিফটিং কাল্টিভেশন কৰিব পাৰে আৰু ভিলেজেস বিলাকত শিফটিং তেওঁলোকে কৰিছিল বিকজ ফ্লাড প্লেইনস বিলাক উচৰত থকাৰ কাৰণে এনি টাইম ফ্লাডস হৈছিল প্ৰবলেমস অফ ফ্লাডস আছিল গটিকে গতে সময় সময় মানুহ বিলাকে তেওঁলোকৰ ভিলেজেস বিলাকো শিফট কৰিছিল according to the change of the rivers or their course তাৰ পিছত আমি আহো মোহেনজোদাৰো কোট আছে আৰু কোনে ডিস্কভাৰ কৰিছিল সো মোহেনজোদাৰো লোকেটেড হয় লাৰকানা ডিস্ট্ৰিক্ট অফ সিন্ধৰ ওচৰত আৰু এইটো এখন জায়গা ইন্দাস ৰিভাৰৰ ওচৰতে হয় সো আমি গম পাও যে ইনফরমেশন আমি পাও যে ইয়াতে ভাল টাউন প্ল্যানিং আছিল হাউসিং সিস্টেমস বহুত ভাল আছিল সিলস এন্ড সিলিংস ইয়াৰ পৰা বহুত ডিস্কভাৰ হৈছে আৰু এইখন জায়গা ডিস্কভাৰ কৰিছিল 1922 সনত আৰডি ব্যানাৰ্জি ৰাখাল দাস ব্যানাৰ্জি এন্ড জন মাৰ্শালে তাৰ পিছত ম্যাকে এন্ড জৰ্জ ডেলছে ইয়াৰ ওপৰত এক্সকাভেশন কৰে আৰু সৰু সৰু এক্সকাভেশনস গুৰে প্লটিং অফ দ্য সাইট কন্টিনিউড 1980s লৈকে কন্টিনিউ হৈছিল ইয়াতে যোনবিলাক এক্সকাভেশনস হৈছিল তাৰ পৰা গম পোৱা যায় যে মানুহে ইয়াতে বহু বহু বছৰৰ পৰা আছিল বিল্ডিংছ বিলাক rebuilt kora hoisile houses bilak akko beleg plinthor upor bonwa hoisil so as a result of this height of the remains of the buildings and debris jomilak poa goise like 75 feet loike goise aru logote ami itu gombao je mohenjodaro jihetu alluvial soil or usorote ase ba alluvial soil or jaga khinite ase gotike deposition of silt bohu bosor ror agor parai hoi asile aru oldest buildings কিছুমান পোৱা গৈছে সেইবোৰ buildings-ৰ size about 39 feet below the level of modern level of the plain লৈকে গৈছে next আমি আহিম কালিবঙ্গনলৈকে কালিবঙ্গন এটা site হয় Harappan site which is located in Rajasthan near the dried belt of Ghaggar river dry হৈ গৈছে এই বেলটো তথাপি তাৰ ওচৰতে অৱস্থিত হয় so Kalibangan excavate হৈছিল 1960 under the guidance of BK Thaparar underot excavate কৰা হৈছিল আৰু ইয়াৰ পৰা বহুতবোৰ বস্তু ইল হৈছে প্ৰি হৰপ্পন পিৰিয়ড আৰু বহুতবোৰ এভিডেন্স পোৱা গৈছে লগতে হৰপ্পন হ্যাবিটেশনছ আৰু পোৱা গৈছে এনেকুৱা বিশ্বাস কৰা হয় যে কালিবঙ্গনত বহুত ৰিলিজিয়াছ মানে ৰিলিজিয়াছ কানেকশনস কিছুমান আছিল ৰিলিজিয়াছ বিলিফছৰ ওপৰত এই সেটেলমেন্ট খন বনোৱা হৈছিল বিকজ তাতে বহুতবোৰ এনেকুৱা বস্তু পোৱা গৈছে যোনবিলাক যজ্ঞৰ লগত জড়িত বুলি স্কলাৰ্স বিলাকে কয় তাৰ পিছত আমি জাম লোথাললৈ লোথাল এখন আৰ্কিঅলজিক্যাল সাইট হয় which is located in Gujarat আৰু
তাৰ লগতে আৰু বহুতবোৰ সেটেলমেন্টস আছে গুজৰাটত যেনেকে ৰংগাপুৰ সুৰকোদাতা এটসেট্ৰা কিন্তু লোথালখন আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় বিকজ লোথাল is located near the Gulf of Cambay আৰু ইয়াতে বিশ্বাস কৰা হয় যে ইয়াতে এটা পোৰ্ট আছিল যৰ পৰা হৰপ্পন শিপছবোৰ বেলেগ দেশলৈ গৈছিলে বা বেলেগ চিভিলাইজেশনছলৈ গৈছিলে আৰু বেলেগ চিভিলাইজেশনছৰ শিপছবোৰো ইয়ালৈ আহিছিল আৰু হেতু সি ট্ৰেডত বহুত এফেক্ট কৰিছিলে হেতু কাৰণে কন্টেম্পৰেৰী ৱেষ্ট এছিয়ান সোসাইটিজৰ লগত তেতিয়াৰ আজা আছিল আৰু এইটো পোৰ্টৰ পৰাই হেবোৰ কৰা হৈছিলে আৰু এক্সকাভেটৰ লোথালৰ এক্সকাভেটৰ আছিল SR ৰাও আৰু ইয়াতে কোৱা তেওঁৱে ক্লেম কৰিছে যে ইয়াতে এটা ডকয়াৰ্ড বা পোৰ্ট থাকিব পাৰে Next, our one of the important sites that is Sutka Gender. So Sutka Gender is a Makran coast near Pakistan, Iran border. Aru kei settlement to landlocked hoy, dry hoy, aru inhospitable for human beings. But he town to the citadel poa goise, junto stone wallere ঘেরাও কৰি দিয়া হৈছিল it was only meant for defense আৰু its location though it was inhospitable মানুহ কোনো থাকিব নোৱাৰা অৱস্থাত আছে তথাপিতো seaport maybe তাতে এটা আছিল ট্ৰেডিং পাৰপাসেছৰ কাৰণে হেতু কাৰণে আমাৰ কাৰণে ইটো সাইট ইম্পৰ্টেন্ট হয় নেক্সট আমি যাও আমি বুজিবলৈ চেষ্টা কৰো বস্তুগত বৈশিষ্ট্য সমূহলৈ that is material characteristics So ইয়াতে আমি পঢ়িবলৈ পাম নগৰ পৰিকল্পনাৰ কথা সো আমি দেখা পাও যে যোনবোৰ আৰ্কিওলজিষ্ট আছিল আমি ইয়াৰ আগতে পঢ়িলো কিছুমান আৰ্কিওলজিষ্টৰ নাম যেনেকে মৰ্টিমাৰ হুইলাৰ হক ষ্টুৱাৰ্ট পিচট হক তেওঁলোকে বিলিভ কৰিছিল যে যোনবিলাক হৰপ্পন টাউনছ আছিল সেইবোৰৰ ৰিমাৰ্কেবল কনসেপ্ট আছিল ইন টাউন প্ল্যানিং এণ্ড আৰ্কিটেকচাৰ সো সাজেষ্ট কৰিব পাৰি যে টাউন খন সাজেষ্ট কৰিছে যে টাউন খন সদায় দুটা পাৰ্টত বিভক্ত আছিল আৰু এটা আছিল লেফট হ্যান্ড সাইডৰ ওয়েস্টার্ন পাৰ্টৰ ওয়েস্টার্ন ডিৰেকচনৰ পাৰ্টটো নাম দিয়া হৈছিল সিটাডেল আৰু তাতে তেওঁলোকে সাজেষ্ট কৰিছে যে তাতে ৰুলাৰ্স বিলাক থাকিছিল তাতে গভৰ্নমেন্টৰ মানুহবিলাক অফিচিয়েলস বোৰ থাকিছিল আৰু Eastern side যোনখিনি আছিল সেইখিনি আছিল for the poor for the root যোনখিনি সাধাৰণ মানুহ আছিল তাতে থাকিছিল now is a unity of planning আমি দেখা পালো তাতে আকৌ আমি কথা পাতিব লাগিব স্ট্ৰীটছ বিলাকৰ কথা হৰপ্পন স্ট্ৰীটছ বিলাকৰ কথা যতে দেখা নাপাও কিয় আমি হাউসেস হক টেম্পলস হক গ্ৰানাৰিজ হক স্ট্ৰীটছ হক তাতে মহেঞ্জোদাৰো বা হৰপ্পন টাউনত তাতে ধুনিয়াকৈ উপলব্ধ আছে তাতে প্ৰত্যেকটো জাগাতে ড্ৰেইনছ আছিল আৰু কনসেপ্ট ডিৰাইভ কৰিছিল ওকে সো তেওঁলোকে কি কৰিছিল মোস্টলি সিটাডেলটোত isolationot বহুত বছৰ ধৰি আছিল but such ideas of the sudden emergence of the Harappan towns and unity of planning are being increasingly rejected by new scholars গটিকে the settlements of Harappa Mohenjo-daro and Kalibangan এবিলাকত দেখা পাও যে তেওঁলোকৰ মাজত ভাল ইউনিফৰ্মিটি আছে প্ৰত্যেকটো সিটিতে দুটা ধৰণৰকে ডিভাইড কৰিছিল যেটো আমি কথা পাতিলো দুটা পাৰ্টছত ডিভাইড আছিল আৰু সিটাডেলটো এটা হাই পোডিয়ামত আছিল হাই প্লিন্থ এটা আছিল ওপৰলে বহুত হাইটত আছিল আৰু মাড ব্ৰিক্সৰে বনোৱা হৈছিল তাতে বহুত লাৰ্জ ষ্ট্ৰাকচাৰছ আমি পাও আৰু এডমিনিষ্ট্ৰেটিভ আৰু ৰুৰাল সেন্টাৰস মেবি হ'ব পাৰে ৰিচুৱেল সেন্টাৰস কিছুমানৰ এভিডেন্সও পাও লোৱাৰ সিটিত অন দি আদাৰ হ্যান্ড ৰেসিডেন্সিয়েল এৰিয়াজ বোৰ আছিল Aru Mohenjo-daro and Harappat, the citadel was surrounded by a brick wall lere to surround kore rakhise. Kalibanganot on the other hand, both the citadel and the lower town duitake wall ekhonedi surround kore rakhise. Logote streets always ran from north to south. Aru cut each other at rectangular patterns or cut dia hoise 90-degree angle kori pelai gotike town planning or eta khub consciously teoluke decorate korisile consciously architectural planning to korisil aru junla Mohenjo-daro aru Kalibanganor junla streets asile he bilakot block to block
তেওঁলোকক সেইবোৰ ষ্ট্ৰীটছত তাৰমানে ঢাকি দিয়া হৈছিলে ষ্টোন স্ল্যাবছেৰে আৰু সেই ষ্টোন স্ল্যাবছবোৰ অতৰাই মেবি ড্ৰেইনছবোৰ চাফা কৰা হৈছিলে সময়ে সময়ে লগতে এলাইনমেন্ট যোনটো আছে আৰু বিল্ডিংছ আৰু ষ্ট্ৰীটছৰ যোনটো এলাইনমেন্ট আছে বিকজ 90 ডিগ্ৰী এংগলছৰ মাজত যোনখিনি জেগা ৰখি গৈছিল তাতে বিল্ডিংছবোৰ বনোৱা হৈছিলে আৰু কালিবাংগানত মাড ব্ৰিক্সৰ ইউজ বহুত হৈছিল লোথাল লট ইন গুজৰাট একে কিন্তু ডিফাৰেণ্ট আমি লেআউট এটা পাওঁ সেইটো সেটেলমেন্ট ৰেক্টেংগুলাৰ সেটেলমেন্ট এটা আছিল আৰু ব্ৰিক ৱালেৰে সাৰাউণ্ডেড আছিল ইন্টাৰনেল ডিভিজন একো নাছিল লোথালৰ যেনেকে সিটাডেল আৰু লোৱাৰ টাউনৰ মাজত একো ডিভিজন নাছিল ইষ্টাৰ্ণ সাইড অফ দ্য টাউন তাতে এটা ডাঙৰ ব্ৰিক বেচিন পোৱা গৈছে যোনটোক আমি ডকয়াৰ্ড বুলি আমি কওঁ যোনটো এক্সকাভেটৰে তেওঁলোকৰ কৈছে লগতে সুৰকুদাতা যোনটো কাছত আছে was divided into two equal parts বিল্ডিং মেটেৰিয়েলছবোৰ মাড ব্ৰিক্সৰে বনোৱা হৈছিল আৰু মাডেৰে বনোৱা হৈছিলে মাটিৰে বনোৱা হৈছিলে হৰপ্পানছ তথাপিতো কিছুমান হৰপ্পাৰ মানুহবিলাকে বেকড ব্ৰিক্স ইউজ কৰিছিল আনব্ৰেক ব্ৰিক্সও লগতে ইউজ কৰি আছিল কিন্তু এটা ষ্টেণ্ডাৰ্ড সাইজ এটা তেওঁলোকে বনাইছিল সেইবিলাক ব্ৰিক্স সো this shows that it was not the individual house owners who made their own bricks kintu kisuman authority asil junbilak brick making technology to large scale banaisile aru kebu kunbai authority e kebilakok scrutinize korise cities like Mohenjo-daro showed excellent arrangements for sanitation so তেওঁলোকৰ বাথৰুম ফেসিলিটিজ আছিল ওয়েলছ অৰ তেওঁলোকৰ তাত এভিডেন্স পোৱা গৈছে ৰিংছ বহুতবোৰ পোৱা গৈছে আৰু ওয়েস্ট ওয়াটাৰ যোনবিলাক হাউসৰ পৰা মানে ঘৰৰ পৰা ওয়েস্ট ওয়াটাৰ ওলাইছিল সেইবিলাক ধুনিয়াকৈ পাব্লিক ড্ৰেইনছেৰে টেৰাকোটা পাইপছেৰে গৈ পেলাই ষ্ট্ৰীটছৰ মাজত গৈছিলে য'ত ড্ৰেইন বনোৱা হৈছিলে আৰু তাৰপিছত চিভিক সেন্সৰ তেওঁলোকৰ হাতত বহুত ভাল এটা উদাহৰণ আছিল বুলিও আমি ক'ব পাৰো এতিয়া কিছুমান যদি আমি ইম্পৰ্টেন্ট লাৰ্জ ষ্ট্ৰাকচাৰ্ছ কিছুমান বিষয়ে পঢ়ো তেতিয়াহ'লে ইয়াৰ ভিতৰত পৰিব দ্য গ্ৰেট বাথ প্ৰথম আমি পঢ়িম গ্ৰেট বাথৰ বিষয়ে সো হৰপ্পা মহেঞ্জোদাৰো আৰু কালিবাংগানত আমি অলৰেডি পালো যে তাতে এটা সিটাডেল আছিল যোনটো ৱেষ্টাৰ্ণ কোৱাৰ্টাৰত আছিল আৰু ইয়াতে এটা ডাঙৰ মাড ব্ৰিক প্লেটফৰ্ম এটা বনোৱা হৈছিল য'ত গভৰ্ণমেণ্ট বিল্ডিংছ বা এডমিনিষ্ট্ৰেটিভ বিল্ডিংছবোৰ আছিল এতিয়া ইয়াৰ ভিতৰত মহেঞ্জোদাৰত এটা ডাঙৰ ষ্ট্ৰাকচাৰ এটা পোৱা গৈছে এই সিটাডেল এৰিয়াখিনিত আৰু সেইখিনিক কোৱা হৈছে গ্ৰেট বাথ বুলি সেইটো কোৱা হৈছে গ্ৰেট বাথ বুলি So it will hoy ki great bath eta tank asil eta dangor rectangular tank aru hitu brick built asil okay aru 3 meter deep asil aru dui kakhot north aru south hot siri asil jate kunubai jodi ei bath tur bhitorot jabo bisare teolukor karone easy hoi jay he siri khondi water supply hoisile usorore eta heri pora well etar pora আৰু এই গুটে ট্যাঙ্ক টু waterproof কৰি দিয়া হৈছিল with a layer of bitumen এটা substance হয় water tight কৰি দিয়া হৈছে আৰু তাৰ পিছত there were corbelled drains কিছুমান বনোৱা হৈছিল for disgorging water to drains কিছুমানে পানী উলিয়াই দিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু বাট তো বহুতবোৰ পৰ্টিকোজ আছিল বহুতবোৰ উচৰতে আৰু ৰুমছ আছিল যাতে মানুহে যদি কেতিয়াবা ইউজ কৰে তাতে গৈ পেলাই কাপোৰ কানি খলাই বা যেনেকৈ নহওক কিয় তেওঁলোকে ইউজ কৰিব পাৰে সেইবিলাক ৰুমছ সো স্কলাৰ্ছ বিলাকে বিলিভ কৰে যে এনেকুৱা এটা ট্যাঙ্ক অকল ৰিচুৱেল পাৰ্পচেছৰ কাৰণে বনোৱা হ'ব পাৰে যোনবিলাক কিংছ বিলাকৰ কাৰণে আছিল বা প্ৰিষ্ট বিলাকৰ কাৰণে বনোৱা হৈছিল নেক্সট আমি এটা লাৰ্জ ষ্ট্ৰাকচাৰৰ বিষয়ে ডিসকাস কৰিম সেইটো হৈছে গ্ৰানাৰী So এটা important structure Citadel Mount একে মহেঞ্জোদাৰত discover হৈছে এটো হৈছে granary 27 blocks or 27টা ব্লকৰ brick worked কিছুমান criss crossed by ventilation channels এনেকুৱা rooms কিছুমান বনাই দিয়া হৈছে আৰু below তাৰ তলত আছে এটা brick loading bay যৰ পৰা brick loads হৈ পেলাই তাতে maybe granary to use হৈছিলে from which grains were raised হৈ পেলাই এইবিলাক জাগা লৈ গৈছিল storage or purposes কাৰণে citadel খিনিলে
So, though some scholars have questioned the identification of this structure with a granary, it is certain that this large structure must have been have led some important function. Bohote koise je etu citadel hobo pare kintu kisman beleg functional karaneo maybe etu use hoise. Great Pathor logote another side of eta dangor building poa goise Mohenjo-daro aru heitut bohute archaeologist koise archaeologist bilake residence buli teoloke identify korise. Actually etu open court ekhon asil 33 square feet jot barandas openly rakha hoisile. So logote aru eta building poa goise assembly hall nam dise tat aru 4 rows of 5 brick plinths tate poa goise. And wooden columns were erected, upon which wooden columns were erected. In a row of rooms to the west of it was found the seated male statue. So, tar bitorat eta room poa goise side ote, aru tate eta male statue eta poa goise, jotur bishoye ami pisole discuss korim. Harappa to tenuka eta great granary poa goise, granary jeneke Mohenjo-daroত poa goise, teneke Harappa to poa goise. Logote logote to the west of the south of the granary bahut circular brick platforms kisman poa goise, maybe tate dhan jaribo karone ba saul jaribo karone ba harvesting or pisot jonbur ami process use koru hebilak maybe hebilakor karone he floor bilak bonwa hoise ki koise. Now Kalibangan to ami jano Kalibangan khon ekhon bahut horu site hoy Mohenjo-daro Harappar comparison not kintu tate এনেকুৱা কিছুমান বস্তু মানে ডিসকভার হৈছে যোনবিলাক ৰিলিজিয়াছলি বহুত ইম্পৰ্টেন্ট হয় তাতে কিছুমান ফায়াৰ অল্টাৰ্স কিছুমান ডিসকভার কৰা হৈছে ব্ৰিক প্ল্যাটফৰ্মস কিছুমানো ডিসকভার কৰা হৈছে আৰু on one of them was found a row of 7 fire altars কিছুমান যজ্ঞৰ বস্তু কিছুমান পোৱা গৈছে লগতে কিছুমান পিটস মানে tate gat kisman poa goise jot animal bones aru antlers or bones asile. So ami kobo paru je of course maybe sacrifice tate kora hoisil animal sacrifice or karone maybe jaga khon jonajat asil. Etia ami next ami pohim housing patterns bilakor bishoye housing patterns. So housing patterns bur keneko asil ghor bur keneke bonwa hoisile. So jonbur common manhu asile hebilak lower city te thakibo laga hoisil kintu teolukor ghor bur various types or asile kisuman single rooms or ghor asil aru jonbilak granaries buli koa hoise kintu kisuman eneko ghor asil jonbilakor usorat courtyard asil 12 ta room loike asile. So hebilak ghorot private wells asil nijor kuwa asil toilets asile aru he ghor bilak same planet bono hoisil square courtyard eta asil around which the rooms were built. Aru entrance to the house were from the narrow lanes jonbilak rasta asile hebilakor opora entrance to goisil aru streets bilak asil right angles ot kata hebilakot mo already bujaiswe. No windows were there kunu window street oloi face kora nasile aru face kora nasil. The description of houses and township of the Harappan civilization indicates that there were people who owned large houses, large houses so asil teolukor majot aru some of them bathed in an exclusive swimming pool eta asil aru there were others who lived in barracks mane jontu granaries buli koa hoise tate manhu bilak eta room to thaka manhu asil. So of course yateo ami eta abhas pao je rich aru poor section duita ei Harappan civilization ot asile. So houses in the lower city also contained a large numbers of workshop bahut karkhana asil potters kilns asile jot potters bilake pots bonaisil aru logote kisman dyers vet jot manhu bilake dye korisil nijor kapur rong disile shops asile metal workers bilakor shell ornaments or jewelry shops asil bead maker shops asil ebilak lower town. Next ami agbarhu pottery loi. Okay, so next ami agbarhu pottery loike
Among the remains which have been discovered in the Harappan settlements, pottery is one of the important ones. So I mean compound je pottery pur keneko asil already mo alopman koisu je teolokor pink eta slip asile ar tar uporot reddish pink eta slip asil color asil ar tate black color iti designs kora hoisile. So মই কৈছিলো যে তাতে বহুতবোৰ হৰাইজন্টাল লাইনছ এদি ডিজাইনছ কৰা হৈছিল থিকনেস লিফ প্যাটাৰ্নছ কৰা হৈছিল স্কেলছ কৰা হৈছিল চেকাৰ্স ল্যাটিস ওয়ার্ক পাম এন্ড পিপল ট্রিজ বার্ডস অকা হৈছিল বার্ডস ফিশেস এন্ড এনিমেলস তাতে দেখুৱা হৈছিল সো শেপস পুৰৰ যোনটো আমি যদি ডিসকাস কৰিব যাও এই হৰপ্পন পটৰি হেবিলাক বনোৱা হৈছিল পেডেস্টেল হিচাপে ডিশেস হিচাপে গবলেটস হিচাপে সিলিন্ড্রিক্যাল ভেসেলস আৰু বোলস হিচাপেও বনোৱা হৈছে গুজৰাট আৰু ৰাজস্থানত অলপ বেলেগ ধৰণৰ পটৰি পোৱা গৈছিল যোনটো অলপ ডিফাৰেন্ট আছিল হৰপ্পন পটৰি আৰু কিছুমান পটৰিত ষ্টাম্প মাৰ্কস কিছুমান পোৱা গৈছে যোনটো দেখাব বিচাৰে যে যোনটো ইন্ডিকেট কৰে যে ভেৰি ফিউ ভেৰাইটিজ অফ ভেসেলস ৱেৰ ট্ৰেডেড অলসো কিছুমান ইয়াৰ পৰা ট্ৰেড কৰি পেলাও পঠাই দিয়া হৈছিল আৰু বেছি ইউনিফৰ্ম পটৰি ট্ৰেডিশন এটা আছিল বুলি সেইটো আমি গম পাওঁ নেক্সট আমি যাম কলা আৰু তাৰে শিল্পলৈ কলা শিল্পলৈ টুলস যোনবিলাক ইউজ হৈছিল সো টুলস এণ্ড ইমপ্লিমেণ্টছ যোনবিলাক হৰপ্পনছ বিলাকে ইউজ কৰিছিলে সেইবিলাক আছিলে টুলস মেড অফ কপাৰ ব্ৰঞ্জ এণ্ড ষ্টোন আৰু যোনবিলাক বেসিক টুলস ইউজ কৰা হৈছিলে সেইবিলাক আছিল ফ্ল্যাট এক্স চিজেলছ নাইফছ spearheads and arrowheads. Gotike in the later stage of the civilization, teoloke daggers use korisil, knives use korisil. So teoloke gutebor techniques junglak bronze aru copper keneke cast kore keneke banabo pari bronze aru copper hebilako janisil. So teoloke factory kisman sites on jeneke Sukur in Sindh are types of various urban sites of centers of teoloke ebilak use korisil ba bonaisile that is copper and bronze teoloke cast korisil early Harappan period of jodio various tool making traditions asile mature Harappans bilake concentrate korisil long regular blades কিছুমান বনাইছিল আৰু this indicates যে এতিয়া ইভলভ হৈছিল তেওঁলোকে আৰু স্পেশালাইজেশন কৰিছিল বিউটি আৰু ইনোভেশনৰ ওপৰত নেক্সট আমি ডিসকাস কৰিম আৰ্টস এণ্ড ক্ৰাফটছৰ ওপৰত কলা কৌশলীৰ ওপৰত বিভিন্ন ধৰণৰ আৰ্ট হৰপ্পনছ বিলাকে প্ৰডিউস কৰিছিল সবতকৈ ইম্পৰ্টেন্ট পিচটো হৈছে যোনটো এটা হল এটাৰ পৰা যত আমি পোস্ট আছে বুলি পোস্ট কিছুমান বহাইছিল বুলি কৈছো তাতে এটা ডাঙৰ পিচ পোৱা গৈছিল স্ট্যাচু এটা পোৱা গৈছিল ফ্ৰম মহেঞ্জোদাৰো আৰু সেইটো হৈছে the first হৈছে এটা ডাঙৰ ফিগাৰ অফ a priest maybe a priest a ডাঙৰ এটা bearded man এজনৰ পোৱা গৈছে লগতে তাতে পোৱা গৈছে bronze dancing girl এগৰাকী so tar logote bahut bur pieces jeneke bronze figurines of buffalo ram aru logote toy cards of bronze tate pua hoise বহুত বোৰ এনেকুৱা ফিগাৰিনস পোৱা গৈছে যোনবিলাক টেৰাকোটাৰে বনোৱা হৈছিল that is পুৰা মাটি সেইবোৰ বেসিক্যালি ফিমেল ফিগাৰিনস আছিল যোনবোৰ ফিমেল ফিগাৰিনস আছিল আৰু সেইবিলাক বিশ্বাস কৰা হয় যে সেইবোৰ মাদাৰ গডেছ ফিগাৰিনস আছিল বহুত বোৰ এনেকুৱা ফিগাৰিনস পোৱা গৈছে যোনবিলাকে শিপস দেখুৱাই ডাঙৰ ডাঙৰ শিপছৰ casting asile bahut bur enukwa asile jumlakot birds monkeys dogs ships ebilako tate draw kora hoisile so turquoise carnelian steatite ebilak semi precious materials semi precious stones ereo bahut bur beads bonwa hoisile jewelry bonwa hoisile ar tenukwa dhoroner eta bead making workshop poa goise Chanudarot Chanudaro eta Harappan site hoy so in this process
stones বোৰ যোনটো jewelry বনোৱাৰ কাৰণে stones বোৰ ইউজ কৰা গৈছিল সেইবিলাক polish কৰা গৈছিল কাটা গৈছিল different shapes of circular cylindrical etc আৰু তাৰ কাৰণে of course tools লাগা হ'ব পাৰে আৰু সেইবিলাক tools বনোৱা হৈছিল drills বনোৱা হৈছিল short drills গতিকে gold আৰু silver beads আৰু আমি বহুতবোৰ evidence পাওঁ আৰু সবতকে ইম্পৰ্টেন্ট যোনটো মেটেৰিয়েল এই beads বোৰ বনোৱা হৈছিল সেইটো হৈছিল ষ্টেটাইট সো ষ্টেটাইট টো এটা ডাঙৰ মানে এটা একচুয়ালি মেটেৰিয়েল এটা হয় যোনটো ভাঙিব বহুত ইজি সো শেপস দিব কাৰণে এই ষ্টেটাইট মেটেৰিয়েলটো ইউজ হৈছিল ইয়াৰ লগতে যেহেতু আমি ডিসকাস কৰিলো about the statues and everything about the models which were found in the Harappan civilization next আমি চাও seals বিলাকৰ কথা seals বহুতপুৰ seals about 2000 seals were discovered from the Harappan settlements আৰু AI বুজাই যে তেওঁলোকৰ outstanding contribution আছিল towards craftsmanship এই seals পুৰ ষ্টেটাইটেটি বনোৱা হৈছিল কিছুমান round আছিল কিছুমান round seals আছিল কিছুমান square আছিল আৰু যোনবিলাক ডিজাইন সেটি ইউজ কৰা গৈছিল তাতে এনিমেল ফিগাৰেন্স আছিল সেমি পিক্টোগ্ৰাফিক স্ক্ৰিপ্ট আছিল যত কিছুমান সিম্বলস ইউজ কৰা গৈছিল যোনবিলাক আজিলৈ ডিসাইফাৰ কৰিব পৰা নাই so some seals show the use of various kinds of geometric patterns কিছুমান ইউজ কৰা গৈছিল tigers rhinoceros bulls তাতে অকা হৈছিল তাৰ পিছত কেনেকুৱা ধৰণৰ sealsত for মানে কি purposes of karane kisman religious purposes of karane hok ba exchange of goods or karane hok distance cities oloi tenuka dhoroner karane seals pur bonwa hoisil এনেকুৱা এখন ইম্পৰ্টেন্ট seal হৈছে আমাৰ ওচৰত যোনখন আছে সেইটো হৈছে পশুপতি seal বুলি যত আমি দেখা পাওঁ যে একৰাকি yogic মানুহ এজন বহুতবোৰ এনিমেলছৰ মাজত বহি আছে আৰু সেই yogic মানুহ জন পিছলৈ শিৱাৰ লগত কম্পেয়াৰ কৰা হয় বহুতবোৰ স্কলাৰছে শিৱাৰ লগত কম্পেয়াৰ কৰিছে পশুপতি that is the lord of animals বুলিও কৈছে Next, আমি আগবাঢ়ো ইন্দাস স্ক্ৰিপ্টলৈ So, যোনখন ইন্দাস স্ক্ৰিপ্ট আছিল হৰপ্পন সকলে ব্যৱহাৰ কৰা মোহৰবোৰ কোনো ধৰণৰ লিখনি বহন কৰা নাছিলে seals কোনো মানে লিখনি তাতে নাছিলে খালি symbols আছিল So this script is still a mystery it I already pohelu so other forgotten scripts like those of the ancient Egypt could be read again because scholars found some inscriptions kisuman paise gotike teolokok read koribo parisil Egyptian script khon kintu yate on the other hand jehetu amar yare seals bur eko writing form nasile gotike etia possible hua nai decipher kora the inscriptions junbur decipher hoise both short hoy aru usually junbla seals ot engraved ase so task to basi problematic hoi jay for the archaeologists and the scholars but scholars bilake etio try kori ase to unveil the mystery of the script Harappan urbanism to based asil agricultural production or that is during various excavations a large volume of information has emerged jete teolokor dietary habits Harappans puror jeneke teoloke sheep grohon korisil goat humped cattle hebilak domesticated asil aru kintu teoloke Harappan agricultural produce bilakoko teoloke actually bhokkon korisile bones of different animals like boars buffaloes elephants camels hebilak poa goise tar logote kisman aru bones jeneke deer rhinoceros tortoise hebilakoro bones poa goise varieties of wheat two varieties of wheat actually Harappan sites or pura poa goise barley two poa goise আৰু লগতে বহুত গুৰ leguminous plants like peas that is motor হেবিলাকো পোৱা গৈছে mustard সৰিয়হ sesamum that is still তাতেও grow কৰা হৈছিল বুলি evidence পোৱা গৈছে Lothal and Rangpurat rice husk rice or evidence এটা পোৱা গৈছে যোনবোৰ clay আৰু pottery embedded আছিল
So Mohenjo-darot fragment of eta cotton piece eta poa goise, cotton cloth. So it will indicate kore je Harappans pure mastered, teoloke master kori loisile growing and wearing clothes. Kalibanganar area pora ekhon furrowed field poa goise, jot agricultural field ekhon asile. A wooden plow hohayot hebilak furrow kora goisil. So এইটো দেখা পাও যে আমি Harappan subsistence system যোনটো আছে এইটো বহুতবোৰ বস্তু তেওঁলোকে ক্ৰপস যেনেকে হক হেবিলাক এক্সপ্লইট কৰিব পাৰিছিল, এনিমেলস বোৰ ডমেষ্টিকেট কৰিছিল, ওয়াইল্ড এনিমেলছৰ ওপৰত বিলাকতো তেওঁলোকৰ ভাল এটা সম্বন্ধ আছিল ন্যাচুৰালি, এণ্ড subsistence system to তেনেকে গ্ৰো কৰিছিল। নেক্সট আমি ট্ৰেডিং নেটৱৰ্ক স্থাপন কেনেকে কৰিছিল সেইটোৰ ওপৰত আমি অলপ গুৰুত্ব দিওঁ। So trading networks would grow hoisile far flung areas bilakor logot, dur duronir jagar logot, aru urban centers bilakot etu eta significant part asil karon population to adha population non food producing activities korisil aru tare manhu kisumane of course trading otu teolok lipto asile, teoloke trading profession hisabe loisil। Now junto fact as a relationship between city and the village was unequal, kisman eniko administrative centers banai dia hoisil ba religious centers banai dia hoisil junto a wealth of the entire country ba entire area decide korisile। Harappan society wealth was controlled by the powerful section of the urban society, urban section, are rich are junkhini well off people asil hebilake city thakisil, led a luxurious life, আৰু যোনবিলাক তেওঁলোকৰ social superiority আছিল হেবিলাক of course দেখা পোৱা যায় তেওঁলোকৰ house systems বিলাকত, building systems বিলাকত, luxury items যেনেকে তেওঁলোকে use কৰিছিল, মই যেনেকে কলো the pot of faience that was used to store perfume, so হেবিলাকো তেওঁলোকে use কৰিছিল যোনবিলাক locally available নাছিল, হেবিলাক তেনেকুৱা ধৰণৰ বস্তুৰে তাত গম পাই যে তেওঁলোকৰ মাজত এটা superiority আছিল। গটিকে সেই বস্তুবোৰ যোনবিলাক তেওঁলোকে লাক্সাৰি আইটেমছ হিচাপে ইউজ কৰিছিল সেইবোৰ যেহেতু লোকেলি প্ৰডিউস আছিল তেওঁলোকে সেইবিলাক ফাৰ ফ্লাং এৰিয়াজ বিলাকৰ পৰা আনিব লগা হৈছিল, আৰু তেওঁলোকে এইটোৰ কাৰণেও আনিব লগা হৈছিল বিকজ তেওঁলোকৰ ইয়াতে হাৰাপ্পান চিভিলাইজেশ্যনত গোটেই বস্তুবোৰ গ্ৰো হোৱা নাছিলে, সো আধা আধি বস্তু তেওঁলোকে বাহিৰৰ পৰাও ট্ৰেড কৰিব লগা হৈছিল, ইম্পৰ্ট কৰিব লগা হৈছিল। So intra-regional contacts কেনেকে আছে, intra-regional contacts আমি জানো যে বেসিক্যালি তেওঁলোকৰ ওচৰত আছিল ships and secondly আছিল bullock carts, so of course তেওঁলোকে কি কৰিব এই দুটা কমিউনিকেশন মডেলস ইউজ কৰিব, কমিউনিকেশন নেটৱৰ্কস ইউজ কৰিব, আৰু তেওঁলোকে বেলেগ ৰিজনস বিলাকৰ লগত কন্টাক্ট এটা কৰিব। সো তেওঁলোকে আনিছিল কি বস্তু, তেওঁলোকে টিন আৰু কপাৰ আনিছিল ৰাজস্থানৰ পৰা, সল্ট আৰু মিনাৰেল আনিছিল সল্ট ৰেঞ্জ খিনিৰ পৰা, আৰু লগতে হিন্দুকুশ আৰু নৰ্থ ৱেষ্ট ফ্ৰন্টিয়াৰ লৈকে তেওঁলোকে ট্ৰেভেল কৰিছিল, আৰু তাৰ পৰা আনিছিল প্ৰেচিয়াছ ষ্টনছ বিলাক যেনেকে টাৰ্কইজ হওক, লাপিছ লাজলি হওক, আৰু যোনখিনি সাউথ ইণ্ডিয়াৰ পৰা তেওঁলোকে আনিছিল গোল্ড। ৰাজস্থানৰ পৰা মই অলৰেডি ক'লো যে টিন আৰু কপাৰ খেত্ৰী মাইন্সৰ পৰা তেওঁলোকে আনিছিলে, আৰু টিম্বাৰ আনিছিল কাশ্মীৰৰ মাউণ্টেইনিয়াছ জোনছৰ পৰা। সো সেইখিনিয়ে ৰিচ পপুলেশ্যন যোনখিনি আছিলে সেইখিনি গোল্ড, চিলভাৰ আৰু অল কাইণ্ডছ অফ প্ৰেচিয়াছ আৰ্টিকলছ তেওঁলোকে যিহেতু লোকেলি এভেইলেবল নাছিল গতিকে তেওঁলোকে সেইবিলাক ছাপ্লাই কৰি আনিছিল। মহেঞ্জোদাৰো যিহেতু ক্লোজ আছিলে, চিৰ ওচৰতে আছিলে, কোষ্টেল এৰিয়াত আছিলে, গতিকে তেওঁলোকৰ কাৰণে ইজি আছিল মহেঞ্জোদাৰো মানুহবিলাকৰ কাৰণে পাৰ্চিয়ান গাল্ফ আৰু মেছ'পটেমিয়াৰ লগতো কণ্টেক্ট ৰখা, আৰু এই মেছ'পটেমিয়াৰ পৰা আহিছিল চিলভাৰ আহিছিলে, আৰু লোথালতো আমি দেখা পালো তাত ডকয়াৰ্ড আছিল, সো তেওঁলোকে ৰিসোৰ্স ড্ৰ কৰিছিল সাউদাৰ্ণ ৰাজস্থান এণ্ড ডেক্কানৰ পৰা, আৰু লোথালৰ মানুহবিলাকে হৰপ্পাৰ মানুহবিলাকক হেল্প কৰিছিল কৰ্ণাটকাৰ পৰা গোল্ড আনা, নিঅলিথিক সাইটস য'ত ডিস্কভাৰ এতিয়া হৈ গৈছে কৰ্ণাটকা।
গতিকে villages যদি আমি চাবলৈ যাওঁ তেতিয়া হলে the villages they were required to supply food essential foods বিলাক তেওঁলোকে supply কৰিছিল আৰু লগতে তেওঁলোকে এটা important এটা ingredient কৰিছিল ingredient এটা আছিল rural আৰু urban relationship এটা তেওঁলোকে maintain কৰিছিল আৰু urban centers whole range of items collect কৰিছিল which were locally not available আৰু supply কৰিছিল to the rural hinterland so এটা বহুত ডাঙৰ এটা বস্তু ইন্টাৰেষ্টত আছিল হেতু সময়ত that is stone tools Harappan towns bilak hok ba villages bilak hok sobote parallel sided stone blades use hoy asil aru these blades of course bonabo lagibo bhal quality stone or pora aru jot sobote upalabdha nasil he stones bur anibo laga hoisil sukkuror pora sindhor sukkuror pora aru etu hypothesis eta ase je Rangpur in Gujarat jot manhubilak tare hebure junbur stone tools use kori asile hebur distant areas bilakor pora anisil etu homoy urban phase of Harappa homoyot teloke distant areas bilakor pora anisile aru Harappan civilization jetia decline hoy gol ei manhubilake stone tools bur local stones ere bonoa arambho korile কিছুমান আৰু আইটেমস আছিল যেনেকে কপাৰ এন্ড ব্ৰঞ্জ কপাৰ অকল কিছুমান পকেটস অতে উপলব্ধ আছিল গতিকে হাৰাপ্পানস বিলাকে কপাৰ ব্ৰঞ্জ টুলস বিলাক বনাইছিল গতিকে these tools also show uniformity designs of uniformity আছিল একে ধৰণৰ ডিজাইনস বনাইছিল এক্সিকিউশনত uniformity আছিল and this indicates that their production and distribution must have been handled by centralized decision making bodies who could be merchants or administrators residing in the towns so of course teolokok solua manhu lagibo administrative staffs lagibo so of course teolokor usorat enikwa ta authority asil jone decide korisil je kiman khini bostu ahibo kor pora ahibo logote brick or size bilako discover mane decide kora hoisile guti khini এটা ভাল এটা সিস্টেম এটাৰ বিষয়ে বুঝাই কিন্তু আমাৰ হাতত এনেকুৱা এভিডেন্স নাই যোনটোৰ পৰা আমি দেখাব পাৰো যে পলিটিক্যাল অথৰিটি কি আছিল এতিয়াও in fact scholars bilakor majot eta controversy ase teolokor majot eta debate ase je kune rule korisil Harappa khon or political authority kun asile logote kisman objects jeneke gold silver precious and semi precious stones metal and stones were procured by merchants and rulers of the cities so ebilak bostu dekhai je location of villages primarily could be determined by the availability of fertile soil and irrigation facilities or location of towns will be determined by such additional factors as the proximity for mining districts or trade routes alogote factors of trade bahut important asil towns bilakor establishment or karone jodio inhospitable plains ot asil tothapitu sukta genderor nisina jaga jot makran coast ot obostito hebilakor nisina jagao hetu homoyot because of trading purposes only hebilak bahut rise korise so kisman functions kisman asile Harappan civilization or functions perform kisman cities of functions perform korise jeneke Balakot on the coast Balochistan aru Chanudaror jumkini area ase hekini shell working ot lipto asil manhubilak and bangle making ot teoloke focus korisil Lothal aru Chanudarot beads produce hoisil jeneke carnelian age etc lapis lazuli Chanudarot found hoise so of course ami kobo paru semi precious stones bahiror jagar pora ahisi Mohenjo-darot poa goise stone workers or kisman kilns potters or jaga potters or workshop copper and bronze workers bilakor eta specialized jaga brick makers or jaga workshops seal cutters or jaga aru bead makers or areas o ami tate pau goti yar pra ami aji eta heri kori ami eta summary kori ami podilu but ইয়াৰ লেসন তো আমি কন্টিনিউ কৰিম নেক্সট ডেট আৰু যেহেতু আমাৰ হাতত আৰু বহুত বস্তু ডিসকাস কৰিবলৈ আছে গটিকে এখিনি পৰা আমি গম পালো যে ট্ৰেডিং নেটৱৰ্কস বিলাকৰ কথা গম পালো অলপ ইন্টাৰনেল ট্ৰেডৰ বিষয়ে ডিসকাস কৰিলো মেটেৰিয়েলস which were brought by the Harappans আৰু কেনেকুৱা ধৰণে তেওঁলোকে এই ট্ৰান্সপোৰ্টেশন খিনি কৰিছিল বা কি ধৰণৰ বস্তু সিলস এন্ড ওয়েটছৰ বিষয়ে আমি পঢ়িলো গটিকে
এইখিনিয়ে আজি আমি ইয়াতে সামৰিম নেক্সট ক্লাছত আমি ইয়াৰ পিছৰখিনি যোনখিনি ট্ৰেড উইথ দ্য পাৰ্চিয়ান গালফ অফ মেচোপটেমিয়া মোড অফ ট্ৰান্সপোৰ্টেশ্যন লিটাৰী এভিডেন্স আমি পঢ়িম থ্যাংক ইউ সো মাচ